নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মহিলাখিনিৰ কাৰণে 31 জানুৱাৰীৰ দিনে এটা ভাল খবৰ আহি আছে আৰু সেই ভাল খবৰটোনো কি বলকচোন আমি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াৰ মুখৰ পৰাই শুনো। মহিলা উদ্যমিতা আঁচনি মই যোৱাকালি খবৰ পোৱা মতে 31 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে সময় দিছে। 31 জানুৱাৰী সেইটো সময় বুলি মনত কৈছিলে যে মোক 3 মাহ দিয়ক, মই আপোনালোকৰ 60 মাহ কষ্ট কৰিম, এইটো আপোনাৰ শ্লোগান হ'ব নেকি? নাই এইটো আমাৰ প্ৰত্যেকজন কৰ্মীৰ, আমাৰ মই কৈছোঁ যে মই 60 মাহ কষ্ট কৰোঁ, এইটো আমাৰ কষ্টটো ইমান কথা নহয়, কিন্তু অহা 60 মাহ মুখ্যমন্ত্ৰীয়ে যিখিনি কৰাৰ কাৰণে সংকল্প লৈছে, এই 60 মাহে 50 বছৰলৈকে আমাৰ ৰাজ্যখনক মানে অৰ্থনৈতিকভাৱে সবল কৰি ৰাখিব, সাংস্কৃতিকভাৱে সবল কৰি ৰাখিব, ৰাজনৈতিকভাৱে আমাৰ ৰাজ্যখনক মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দিষ্ট স্থানলৈকে লৈ যাব। মহিলা উদ্যমিতা আঁচনি মই যোৱাকালি খবৰ পোৱা মতে 31 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে সময় দিছে। 31 জানুৱাৰী সেইটো সময় বুলি এনেকুৱা এটা ভাল খবৰ পাই কিনে মহিলাখিনিৰ কিমান ভাল লাগছে সেইটো কেৱল মহিলাখিনিয়ে বুজি পাব, বিৰোধী পাৰ্টীৰ মানুহখিনিয়ে কেতিয়াও বুজি নাপায়। সেইকাৰণে বিৰোধী পাৰ্টীৰ মানুহখিনিয়ে বাৰে বাৰে কৈ থাকে যে এনেকুৱা ধৰণৰ আঁচনিবিলাক বন্ধ কৰিব লাগে। আৰু এনেকুৱা এটা ভাল খবৰ দিয়াৰ কাৰণে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াক বৰক্ষেত্ৰী ৰাইজৰ লগতে মোৰ ফালৰ পৰাই বহুত বহুত ধন্যবাদ।